হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত দশমমান শ্ৰেণীৰ জীৱন প্ৰক্ৰিয়া বা লাইফ প্ৰচেছ নামৰ লেচনৰ পেজ নম্বৰ 95ত দিয়া পাঠভিত্তিক প্ৰশ্নাৱলীসমূহ আলোচনা কৰিম। তো কুৱেশ্যন নম্বৰ 1, মানুহকে ধৰি অন্যান্য বহুসংখ্যক জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল বেপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয়? তাৰ উত্তৰ হ'ব, বহুসংখ্যক জীৱৰ ক্ষেত্ৰত সকলোবিলাক কোষ প্ৰত্যক্ষভাৱে চাৰিওপাশৰ পৰিৱেশৰ লগত সান্নিধ্যত নাথাকিব পাৰে। সেয়েহে অক্সিজেন পোৱাৰ বাবে বহুসংখ্যক জীৱৰ বিশেষ কলা, অংগ আৰু অংগতন্ত্ৰৰ দৰকাৰ। ইয়াৰ বাবে বহুসংখ্যক জীৱৰ দেহত বেলেগ শ্বসনতন্ত্ৰ এটা গঠিত হৈছে। গতিকে কেৱল বেপন প্ৰক্ৰিয়াৰে অক্সিজেন আহৰণ কৰি লোৱাটো পৰ্যাপ্ত নহয়। কুৱেশ্যন নম্বৰ 2, আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম? ইয়াৰ উত্তৰ চোৱা, সাধাৰণতে কোনো এটা জীৱ জীৱিত হয় নে নহয় তাক জানিবলৈ প্ৰথমেই চাব লাগিব যে জীৱটোৰ চলন ক্ষমতা আছে নে নাই। যদি জীৱই কোনো বাহ্যিক ক্ৰিয়াৰ প্ৰতিক্ৰিয়া দেখুৱায়, তেতিয়া আমি ধৰি ল'ম যে জীৱটো জীৱিত। হৃদপিণ্ড আৰু হাওঁফাওঁ ক্ৰিয়া কৰি থাকিলে আমি জীৱ এটাক জীৱিত বুলি কওঁ। কুৱেশ্যন নম্বৰ 3, জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰে? ইয়াৰ উত্তৰ, জীৱই কেঁচা সামগ্ৰী হিচাপে খাদ্য, পানী আৰু অক্সিজেন বাহিৰৰ পৰিৱেশৰ পৰা গ্ৰহণ কৰে। কুৱেশ্যন নম্বৰ 4, জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰা? ইয়াৰ উত্তৰ হ'ব, সকলো জীৱদেহত জীয়াই থাকিবৰ বাবে কিছুমান বিশেষ প্ৰক্ৰিয়া অনবৰতে চলি থাকে। এই বিশেষ প্ৰক্ৰিয়াবোৰ হ'ল পৰিপুষ্টি, শোষণ, পৰিবহণ, ৰেচন আদি। গতিকে জীৱ এটা সুস্থ হৈ বৰ্তি থাকিবৰ বাবে এই গোটেইবোৰ প্ৰক্ৰিয়া সচল থাকিব লাগিব। পাঠভিত্তিক প্ৰশ্নাৱলী পেজ নম্বৰ 101। কুৱেশ্যন নম্বৰ 1, স্বঘোষিত পুষ্টি আৰু পৰঘোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি? ইয়াৰ উত্তৰ হ'ব, স্বঘোষিত পুষ্টি আৰু পৰঘোষিত পুষ্টিৰ যদি আমি পাৰ্থক্য লিখোঁ, এফালে নম্বৰ 1, স্বঘোষিত পুষ্টিবোৰে কি কৰে? অজৈব অণুৰ পৰা নিজৰ খাদ্য সংশ্লেষণ কৰে। আৰু পৰঘোষিত পুষ্টিয়ে নিজৰ খাদ্য সংশ্লেষণ কৰিব নোৱাৰে যদিও আন জীৱদেহৰ পৰা খাদ্য সংগ্ৰহ কৰে। 2 নম্বৰ পাৰ্থক্য, ক্ল'ৰ'ফিল আৰু সূৰ্যৰ ৰশ্মিৰ প্ৰয়োজন হয় আৰু পৰঘোষিত পুষ্টিৰ ক্ষেত্ৰত ক্ল'ৰ'ফিল আৰু সূৰ্যৰ ৰশ্মিৰ প্ৰয়োজন নহয়। এইফালে স্বঘোষিত পুষ্টিৰ সালোক সংশ্লেষণ ঘটে, এইফালে সালোক সংশ্লেষণ নঘটে। স্বঘোষিত পুষ্টিৰ উদাহৰণ হ'ব সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া আদি। আৰু পৰঘোষিত পুষ্টিৰ মানুহ, গৰু, আকাশীলতা, ওকণি, ভেঁকুৰ এইবিলাকে পৰঘোষিত পুষ্টি আহৰণ কৰে। কুৱেশ্যন নম্বৰ 2, সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত ক'ত পায়? সালোক সংশ্লেষণৰ বাবে প্ৰয়োজন হোৱা উপাদানবোৰ হ'ল পানী মাটিৰ পৰা শিপাৰ সহায়ত শোষণ কৰে। 2 নম্বৰ হৈছে কাৰ্বন ডাই অক্সাইড, বায়ুমণ্ডলৰ পৰা উদ্ভিদে পত্ৰৰন্ধ্ৰৰ মাজেৰে গ্ৰহণ কৰে। 3 নম্বৰ ক্ল'ৰ'ফিল, উদ্ভিদৰ সেউজীয়া পাতত থাকে। 4 নম্বৰ সূৰ্যৰ ৰশ্মি, সূৰ্যৰ পৰা পায়। তো এই 4টা বস্তু আমাৰ সালোক সংশ্লেষণৰ বাবে দৰকাৰী উপাদান আৰু এইবিলাক বেলেগ বেলেগ জেগাৰ পৰা আহৰণ কৰে। কুৱেশ্যন নম্বৰ 3, আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি? ইয়াৰ উত্তৰ হ'ব, আমাৰ পাকস্থলীত নিঃসৰণ হোৱা এচিড, হাইড্ৰক্লৰিক এচিড, ইয়াৰ ভূমিকা হ'ল উৎসেচকৰ ক্ৰিয়াৰ বাবে আম্লিক মাধ্যম অব্যাহত ৰাখে। 2 নম্বৰ বেক্টেৰিয়াৰ ধ্বংস কৰে। 3 নম্বৰ খাদ্য হজম হোৱাত সহায় কৰে। তো আমাৰ পাকস্থলীত থকা হাইড্ৰক্লৰিক এচিডে উৎসেচকৰ ক্ৰিয়াৰ বাবে আম্লিক মাধ্যম অব্যাহত ৰাখিব, লগতে বেক্টেৰিয়াৰ ধ্বংস কৰিব, লগতে আৰু খাদ্য হজম হোৱাত সহায় কৰে। কুৱেশ্যন নম্বৰ 4, পাচক উৎসেচকৰ কাৰ্য কি? পাচক উৎসেচকৰ সহায়ত জটিল আৰু শোষণ অযোগ্য খাদ্যৰ উপাদানবোৰ সৰল শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত হয়। তো এইখিনি লিখি দিলে হ'ব। কুৱেশ্যন নম্বৰ 5, শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়? ইয়াৰ উত্তৰ হ'ব, ক্ষুদ্ৰান্তত থকা আঙুলি সদৃশ প্ৰৱৰ্তক বিলাহীৰ আভ্যন্তৰীণ অংশ অসংখ্য মৌলিক কণাৰে গঠিত। বিলাহীবোৰ সংকোচন আৰু প্ৰসাৰণ হয়। ইয়াৰ ফলত আন্তৰিক নলীত থকা সৰল উপাদানবোৰ ভিলাই আৰু কৌশিক নলিকাৰ বেৰ
ভেদ কৰি অতি সহজে তেজৰ সোঁতত প্ৰৱেশ কৰে। পাঠভিত্তিক প্ৰশ্নাৱলী পেজ নম্বৰ 105 দিয়া আছে। কুৱেশ্যন নম্বৰ 1, শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা কি? ইয়াৰ উত্তৰ হ'ব, স্থলচৰ জীৱসমূহে বায়ুমণ্ডলৰ পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰিব পাৰে, কিন্তু জলচৰ জীৱবোৰে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনহে শোষণ কৰে। পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামূলকভাৱে কম। সেয়েহে জলচৰ জীৱসমূহে স্থলচৰ জীৱতকৈ খৰকৈ উশাহ ল'ব লগা হয়। গতিকে শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা আৰু সহজ হয়। কুৱেশ্যন নম্বৰ 2, কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন হয়? ইয়াৰ উত্তৰ হ'ব, তলত দিয়া প্ৰথাসমূহৰ দ্বাৰা বিভিন্ন জীৱদেহত গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন হয়। 1 নম্বৰ হৈছে অৱত শোষণ। এই প্ৰক্ৰিয়াত অক্সিজেনৰ অনুপস্থিতিত গ্লুক'জ জাৰিত হৈ শক্তি আৰু ইথানল তথা কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। আৰু সৱত শোষণ, এই প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত গ্লুক'জ জাৰিত হৈ শক্তি, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়। 3 নম্বৰ পেশীকোষত, আমাৰ পেশীকোষত অক্সিজেনৰ যোগান কমি গ'লে গ্লুক'জ জাৰিত হৈ শক্তি আৰু লেক্টিক এচিড উৎপন্ন হয়। তোমালোকে মনত ৰাখিবা, অৱত শোষণৰ ক্ষেত্ৰত কি হয়, গ্লুক'জ জাৰিত হৈ শক্তি আৰু ইথানল তথা কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। আৰু সৱত শোষণত শক্তি, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়। আৰু পেশীকোষত শক্তি আৰু লেক্টিক এচিড উৎপন্ন হ'ব। আৰু ইয়াৰ ফলতে কি হয়, আমাৰ শৰীৰত হীৰামণিৰ দৰে। কুৱেশ্যন নম্বৰ 3, মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ কেনেকৈ পৰিবহণ হয়? ইয়াৰ উত্তৰ, 2 মাৰ্কৰ কুৱেশ্যন আহিলে আমি এইখিনি লিখিব লাগিব। মানুহে যেতিয়া উশাহ লয় তেতিয়া হাঁওফাঁওৰ ভিতৰলৈ বায়ুৰ প্ৰৱেশ ঘটি বায়ুকোষবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে। বায়ুকোষবিলাকত আগৰি থকা ৰক্তজালিকাই তেজ পৰিবহণ কৰে। এই তেজৰ দ্বাৰাই মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহণ হয়। মানুহৰ তেজৰ লোহিত ৰক্তকণিকাত থকা ৰঞ্জক পদাৰ্থ হিমোগ্লোবিনৰ প্ৰতি অক্সিজেনৰ আসক্তি বেছি। এই হিমোগ্লোবিনে আমাৰ দেহৰ কলাবোৰলৈ অক্সিজেনৰ পৰিবহণ কৰে। আনহাতে কাৰ্বন ডাই অক্সাইড পানীত বেছিকৈ দ্ৰৱীভূত হয়। সেইকাৰণে কাৰ্বন ডাই অক্সাইড দ্ৰৱণীয় অৱস্থাত তেজত পৰিবহণ হয়। কুৱেশ্যন নম্বৰ 4, প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাঁওফাঁও কিদৰে গঠিত হৈছে? ইয়াৰ উত্তৰ হ'ব, হাঁওফাঁওৰ ভিতৰত শ্বসননলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি হয়। এই বেলুন সদৃশ অংগবোৰক বায়ুকোষ বোলে। বায়ুকোষবিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তনলিকাই জালিকা গঠন কৰে। ইহঁতৰ ভিতৰেদি অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ বিনিময় ঘটে। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।